মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। হেল্ল' এভৰিৱান, মই ললিতাই মোৰ চেনেলটিৰ পৰা আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি যিহেতুকে আমাৰ প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু শতবাৰ্ষিকী পালন কৰা হ'ব আৰু সেই উপলক্ষে মই আজি যাব ওলাইছোঁ। আমাৰ মহিলা সমিতিসমূহৰ পৰা আমাৰ শ্ৰদ্ধাঞ্জলি আছে, তাত কবিতাৰ আলোক চক্ৰ পাঠ আছে। মই সেইখিনি কৰিব গৈ আছোঁ আৰু আপোনালোককো ভিডিঅ'টো দেখুৱাম, চাই থাকিব। আৰু আজি মানুহে মানুহৰ বাবে গীতটি তাত আমাক গাব দিয়া হৈছে। আমি যিহেতুকে মৃত্যুৰ দিনাৰ কবিতা আবৃত্তিও কৰিম আৰু সেয়েহে মই ভাবিছোঁ এফাকি গাওঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে আজি মাত্ৰ জাষ্ট আপোনালোক খবৰটো দিয়া কাৰণে হ'ব। আপোনালোক চবেই সহযোগ কৰিব আৰু ভাল লাগিব। হা সুনীতা, তুমি এওঁলোকক ক'বা সহযোগ কৰিব। গোটেই বিশ্বতে অন্ধকাৰ কৰিলা গণনাট্য যুগৰ অক্লান্ত শিল্পী আমাৰ স্বীকৃতিৰ মূলতে হৈছে তোমাৰ সংগীত সাধনা। কবিতাটি মাতিছে, অৱশ্যে মই মোৰ লিখা দিছোঁ ল'ব পাৰে, ক্ষমা কৰিছোঁ। কবিতাৰ নাম ৰৈ ৰৈ দিনালৈ। আকাশত নিৰ্বিৰাই থকা তৰা, সূৰ্য হ'ব নোখোজা তুমি চন্দ্ৰটো যে বৰ ভাল, সূৰ্যই পোহৰ থাকিব, সেয়ে তুমি ৰজা মহাৰজা। তোমাৰ অবিহনে হয়তো শূন্যতা জানো আমাৰ প্ৰেৰণা হ'ব পাৰে। সেয়ে শূন্যবিহীন আৰ্তনাত সকলোৱে আজি হক পকাইছে, ৰৈ ৰৈ বিনালে চালোঁ, সেয়ে ৰৈ ৰৈ বিনাই আছে। অ' দাদা, তুমি নাথাকিলে যেন আমিবোৰ বৰ ভাগৰুৱা, পথাৰখন যে বোকা হৈ থাকিব। দাদা, তুমি য'তেই আছা শান্তিত থাকা। তোমাৰ সৃষ্টিয়ে আমাৰ মনত সোণোৱালী শৈশৱ লিখি দিছিল। তুমি গোৱা মায়াবিনী ৰাতিৰ বুকুত যে এক প্ৰাৰ্থনা, এক জীৱন্ত যুগৰ এক অলৌকিক ব্যথা। তাতে দিলোঁ পানী ধৰি মানুহে মানুহৰ বাবে গাঁৱত